আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতু। মই আজি উপস্থিত হৈছোঁ আমাৰ মোৰ ঘৰ কাষতেই বামনগাঁও আৰু এইখনে একেবাৰে কাষত মৌলানা বিলাল আহমদ চাহাব এখেত মোৰ সম্পৰ্কে ভাই। মৌলানা বিলাল আহমদ চাহাব বহুত যোগ্য এগৰাকী আলিম, কিন্তু আৰ্থিকভাৱে বহুত দুখীয়া। তিনিগৰাকী ছোৱালী আৰু সৰু এটা ল'ৰা। আহা বাবা এইফালে আহা। এই ল'ৰাটো আপোনালোকে দেখিছে, একমাত্ৰ ল'ৰা আৰু ছোৱালী তিনিগৰাকী। আৰ্থিকভাৱে বহুত দুৰ্বল। আজি কিছুদিন আগত তেখেতৰ ষ্ট্ৰক হৈছিল, পেৰালাইচিছ হ'লে। এখন হাতে কাম নকৰে, এই ভৰিখনে কাম নকৰে আৰু ইমামতিৰ ওপৰত চলিছিল। বৰ্তমান কোনো উপায়ো নাই। এই অৱস্থাত মই তেখেতৰ ঘৰত আহি খবৰ ল'লোঁ। ঘৰৰ অৱস্থা বহুত নাজেহাল। গতিকে মই ভাবোঁ আমাৰ যিসকল সামৰ্থ্যৱান ব্যক্তি আছে, যিসকল হৃদয়ৱান ব্যক্তি আছে, মোৰ ভাই মৌলানা বিলাল আহমদ চাহাবৰ পৰিয়ালৰ প্ৰতি লক্ষ্য ৰাখি, তেওঁৰ ছোৱালীসকল, তেওঁলোকৰ পঢ়া শুনাও আছে, এই সৰু ল'ৰাটি। গতিকে সকলোৱে যদি তেখেতক আৰ্থিক সহায়ৰ কাৰণে আগবাঢ়ি আহে, নিশ্চয় আল্লাহ তালাই বহুত চাপ দিব। আৰু তেখেতৰ মোবাইল নম্বৰটো মই কৈ দিছোঁ। কিমান নম্বৰ আছিলে আপোনাৰ? 9957862372। আকৌ কৈ দিছোঁ, 9957862372। এইটো হ'ল আমাৰ ভাই মৌলানা বিলাল আহমদ চাহাবৰ নম্বৰ। গতিকে ভাই এজন আলিমে দিন, আল্লাহ তবাৰক তাআলা আমাৰ ভাইক সুস্থ কৰক। বেছি পইচা নালাগে, সকলোৱে সহায় কৰিলে চাৰিওফালৰ পৰা। তেওঁৰ এই সামৰ্থ্য নাই। মেডিচিন কৰিলে, ঔষধ কৰিলে তেওঁ সম্পূৰ্ণ সুস্থ হৈ যাব বুলি চিকিৎসকে, ডক্টৰে কৈছে, কিন্তু অভাৱৰ কাৰণে এনেকৈ পৰি আছে, তেওঁ ঔষধ কৰিব পৰা নাই। আহক আমি সকলোৱে আমাৰ ভাইক অলপ সহায় কৰি তেওঁক সুস্থ কৰাৰ ব্যৱস্থাটো কৰি দিওঁ। তেওঁৰ এই কণমানি ছোৱালীসকলৰ কাৰণে, তেওঁৰ এই কণমানি ল'ৰাটোৰ কাৰণে তেওঁ যাতে সুস্থ হৈ উঠে, পৰিয়ালটো চলাই নিব পাৰে, এইখিনি মই সকলোৰে প্ৰতি বিনম্ৰ আবেদন জনাইছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।